অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব? পাৰিব 100% পাৰিব। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ। গৌৰৱ গগৈ। গৌৰৱ গগৈ। গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হ'ব পাৰিব? 100% পাৰিব। মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব পাৰিব? হ'ব 100%। চৰকাৰ কাৰ হ'ব? কংগ্ৰেছ চৰকাৰ হ'ব। চৰকাৰ কাৰ হ'ব এইবাৰ? কংগ্ৰেছৰ চৰকাৰ হ'ব। বহুতে উত্থাপন কৰিছে যে মিয়া সম্প্ৰদায়ৰ মাজত কেৱল গৌৰৱ গগৈ জনপ্ৰিয়তা, কি ক'ব? নহয় আপুনি উজনি অসমত চাওক, তাতেও বহুত তেনেকুৱা তেখেতৰ জনপ্ৰিয়তা আছে। আৰু যোৰহাটত তেখেত MP আছিলে, তাতেতো আপোনালোকে গম পাইছে, যোৱা আজি লোকসভাত গম পাইছে যে তাত কিমান বোৰত জয় হৈছে। ক'ব গ'লে অসমৰ কিয় আমাৰ ভাৰতবৰ্ষৰ যিমান নেতা আছে বিজেপিৰ, গোটেই নেতাখিনি তাত গৈ উপস্থিত হোৱাৰ পিছতো ইয়াত মানে তেখেতক হৰাব নোৱাৰিলে। আৰু তেখেত হৈছে গৌৰৱ গগৈ, তেখেত হৈছে এজন আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰীৰ পুত্ৰ, আৰু তেখেতৰ আদৰ্শ নীতি আদৰ্শ খুবেই ভাল। এইবাৰ তেখেত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব অসমৰ নিশ্চিত। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিব? পাৰিব। পাৰিব। এবাৰ কাক চৰকাৰ কাৰ বিচাৰে, বিজেপি না কংগ্ৰেছ? কংগ্ৰেছ। চৰকাৰ কাৰ বিচাৰে, বিজেপি না কংগ্ৰেছ? কংগ্ৰেছ। কংগ্ৰেছ। চৰকাৰ কাৰ বিচাৰা? এতিয়াতো চৰকাৰটো কংগ্ৰেছে কৰিব লাগে, দুজনে মিলি পেলাই কৰি সমষ্টি কেন্দ্ৰিত মানে আমি অসমত এইবাৰ কোনে চৰকাৰ গঠন কৰিব বুলি ভাবে? গৌৰৱ গগৈ চৰকাৰ গঠন কৰিব বুলি ভাবি আছো। এইবাৰ অসমত কোনে চৰকাৰ গঠন কৰিব বুলি ভাবে? তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ। গৌৰৱ গগৈ সেই আসামৰ মুখ্যমন্ত্ৰী হ'ব লাগে। এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব? পাৰিব পাৰিব পাৰিব। মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক বিচাৰে? বিচাৰিম। চিনি পায়? গৌৰৱ গগৈ চিনি পায়? কংগ্ৰেছ যাব। গৌৰৱ গগৈক চিনি পায়? চিনি পাওঁ। তেখেতে এইবাৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? পাৰিব, নিশ্চয় পাৰিব। তুমি যুৱ প্ৰজন্ম হিচাপে কি কোৱা, এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিবনে অসমত? কংগ্ৰেছ গঠন কৰিব পাৰিব। এইবাৰ পৰিৱৰ্তনৰ ইংগিত দিছে নেকি? এইবাৰ কিবা চৰকাৰ অহাৰ সম্ভাৱনা আছে নে কংগ্ৰেছৰ? এইবাৰ পৰিৱৰ্তন হোৱা দেখিছো, যিটো দেখিছো আমি গোটেই সমষ্টিত, আমাৰ লাহৰিঘাট সমষ্টিত গোটেই হেৰিত জিপিত ঘূৰিছো, আমি ঘূৰি পেলাই চাইছো যে নাই, কংগ্ৰেছৰ মানুহ বেছি আছে। গতিকে CM হিচাপে গৌৰৱ গগৈ মানে চবে পচন্দ কৰিছে আৰু হ'ব। এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিবনে? কংগ্ৰেছ কৰিব। মুখ্যমন্ত্ৰী হ'ব পাৰিব গৌৰৱ গগৈ? নিশ্চয় হ'ব। চিনি পায় গৌৰৱ গগৈ? চিনি পাওঁ। এইবাৰ অসমত কংগ্ৰেছ না বিজেপি? এইবাৰ অসমত কংগ্ৰেছে আহিব। মুখ্যমন্ত্ৰী কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? গৌৰৱ গগৈ বিচাৰো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচৰা তুমি যুৱ প্ৰজন্ম হিচাপে? গৌৰৱ গগৈ। গৌৰৱ গগৈক বিচৰা মুখ্যমন্ত্ৰী হিচাপে? হয়। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, গৌৰৱ গগৈক নে হিমন্ত বিশ্ব শৰ্মাক? গৌৰৱ গগৈ। গৌৰৱ গগৈ।